হেল্ল' গাইজ, আপোনালোকৰ মাজত আন এটি নতুন ভিডিঅ' লৈ আহিছো ৰবিন ব্লগে। যিসকলে আজি প্ৰথম চাই আহিছে তেওঁলোকে প্ৰথমে ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব। এইকেইদিন সামাজিক মাধ্যম বিশাল, সুমি আৰু তাৰ্কিক এই তিনিটা বহু চৰ্চিত হৈ আছে। ইতিমধ্যে সামাজিক মাধ্যমত গীত মাতো প্ৰচাৰ হোৱা দেখা পাইছো। তিনিটা চৰিত্ৰক যদি আমি বিচাৰ কৰি চাওঁ তেন্তে আপোনালোকে আচৰিত হ'ব। এতিয়া প্ৰশ্ন হৈছে, সুমিৰ জীৱনলৈ প্ৰথম কোন আহিছিল? সুমিৰ জীৱনলৈ প্ৰথমে বিশাল আহিছিল নে তাৰ্কিক আহিছিল? আচলতে সুমিৰ জীৱনলৈ প্ৰাৰম্ভিক অৱস্থাত তাৰ্কিক আহিছিল। খবৰ অনুসৰি তাৰ্কিকৰ আচল নাম তাৰ্কিক নহয়। পৰিৱৰ্তিত সময়ত তেওঁ নাম সলাই নিজকে তাৰ্কিক বুলি পৰিৱৰ্তন কৰে। তাৰ্কিক এজন খুব ভাল ফটোগ্ৰাফাৰ আছিল। তাৰ্কিকে বিভিন্ন সময়ত সুমিৰ আলোকচিত্ৰ উলিয়াইছিল, ভিডিঅ' প্ৰস্তুত কৰিছিল, ৰীল প্ৰস্তুত কৰিছিল আৰু এই ৰীলছবোৰ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছিল। পৰিৱৰ্তিত সময়ত সুমিৰ জীৱনলৈ আহে বিশাল। বিশাল আৰু সুমিৰ জীৱনলৈ প্ৰাৰম্ভিক অৱস্থাত ককাই ভনীৰ সম্পৰ্ক আছিল আৰু পৰৱৰ্তী সময়ত এই সম্পৰ্ক প্ৰেমলৈ পৰিৱৰ্তিত হয়। লগে বিভিন্নজনে ক'ব বিচাৰে, সুমি আৰু তাৰ্কিকৰ বিয়া হোৱাৰ পিছত বিশালৰ সম্পৰ্ক কি আছিল। বহুতে ক'ব বিচাৰে সুমিৰ পতি আছিল তাৰ্কিক আৰু বিশাল উপপতি আছিল। এই ধৰণে বহুতে বহু মন্তব্য আগবঢ়াই গৈছে। আচলতে সুমিক সাংঘাতিক ভাল পাইছিল বিশালে। ভাল পোৱাৰ লগতে সুমিক বিশালে ভয়ো কৰিছিল। সুমিয়ে মাজে মাজে বিশালৰ পৰা কিবা বিচাৰিলে লগে লগে বিশালে আদায় দিয়ে। শেহতীয়াভাৱে যোৱা মাহত সুমিৰ একাউণ্টলৈ বিশালৰ একাউণ্টৰ পৰা বহু পৰিমাণৰ ধন অহা ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু ইতিমধ্যে সুমিৰ বেংক একাউণ্ট চিল কৰিছে। সুমি আৰু তাৰ্কিক সন্ধানহীন অৱস্থাত আছে। সন্দেহ কৰা হৈছে মেঘালয়ৰ কোনো গোপন স্থানত আত্মগোপন কৰি থকা বুলি। চিআইডিয়ে গোচৰ লোৱাৰ পিছত এতিয়া মেঘালয় আৰক্ষীৰ লগত যোগাযোগ কৰি সুমি আৰু তাৰ্কিকৰ সন্ধান চলাবলৈ প্ৰস্তুতি চলাইছে। কিয়নো সুমিৰ উপপতি বিশাল কাৰাগাৰত বন্দী হৈ আছে। সুমি আৰু বিশালৰ এই সম্পৰ্কলৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰে। সুমি আৰু তাৰ্কিকৰ বিয়া হোৱাৰ পাছত তাৰ্কিকে সুমি আৰু বিশালৰ সম্পৰ্ক কেনেকৈ গ্ৰহণ কৰিছিল? তাৰ্কিকে জনা নাছিল নেকি সুমি আৰু বিশালৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কথা? বিশালে যে কাৰ্যত এজন তাৰ্কিকৰ বাবে এজন উপপতি এই কথাটো বুজিছিল নে নাই? যদি বুজিছিল, কেৱল টকাৰ বাবে সুমিক বিশালৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ তাৰ্কিকে অনুমতি দিছিল নেকি? এইবোৰ প্ৰশ্ন এতিয়া বিভিন্নজনে ক'ব বিচাৰে। ইয়াৰ লগে লগে ৰাজ্যখনৰ শিল্পীসকলৰ ক্ষেত্ৰত সুমিৰ মাজত মিডিয়াৰ কেনেকৈ জড়িত হৈ পৰিছিল তাৰ বহু তথ্য সন্মুখলৈ আহিছে। শেহতীয়া খবৰ মতে অসমৰ এজন বিখ্যাত কণ্ঠশিল্পী আমেৰিকালৈ গৈছিল। তেওঁৰ পৰিবাৰ আমেৰিকাৰ সমস্ত টিকট বহন কৰিছিল বিশালে, কিয়নো সুমিয়ে অনুৰোধ জনাইছিল। এনেধৰণৰ খবৰ আছে যে সুমিয়ে ভিডিঅ' কৰি ভাল পায়। বহু সংগীত শিল্পীৰ সৈতে তেওঁলোকৰ গানত ওলাব বিচাৰে। গানৰ ভিডিঅ' ওলোৱাৰ বিনিময়ত এই গানৰ সমস্ত ব্যয় উপপতি বিশালে বহন কৰে। অৰ্থাৎ সুমিক কেৰিয়াৰ বনাবলৈ বিশালে সম্পূৰ্ণৰূপে সহায় কৰিছিল আৰু সুমিয়ে বিভিন্ন কণ্ঠশিল্পীৰ গানত ভিডিঅ' অংশগ্ৰহণ কৰিছিল। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।